সুৰক্ষা মঞ্চ অসমৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজন কৰা সভাত ৰাইজক উপস্থিত মোৰ শ্ৰদ্ধাৰ নীলকমল দাস, ৰাজু দাস, লগতে বিনন দাস প্ৰমুখ্যে সমূহ হিন্দু ভাই ভণ্টি আৰু মোৰ দাদা বাইদেউ। লাজ লাগিছে আজি, দুখ লাগিছে আজি, কাৰণ আজি হিন্দু সভাৰ কাৰণে আমাৰ হিন্দু মানুহবোৰ আহিব পৰা নাই। আজি যদি আপুনি লক্ষ্য কৰে মছজিদত যোৱা মানুহ চাই ল'ব, সিহঁতৰ 5 বছৰৰ পৰা 70 বছৰলৈকে সকলোৱে দিন ৰাতি মছজিদত দৌৰি থাকে, 5 বাৰ নামাজ পঢ়িবলৈ মছজিদত যায়। আৰু আমাৰ হিন্দুই এখন মিটিঙত আহিবলৈ ভয় কৰি আছো। এইটো হৈছে ভয়, মানে ইয়াত আহিলে কি মুছলমানে আক্ৰমণ কৰিব। সেইবাবে আজি অসমত চৌদিশে আমাৰ হিন্দুৰ ওপৰত অত্যাচাৰ চলি আছে। সেইবাবে আমাৰ ভণ্টিবিলাকক মুছলমানে ঘৰৰ বাহিৰত গ'লে সিহঁতে লৈ যায়, দিনে ৰাতি ধৰ্ষণ। এইটো কিহৰ বাবে? আমাৰ এই ভয়ৰ বাবে। কাৰণ কাৰোবাৰ যদি ভণ্টি এজনী যদি ধৰ্ষণ কৰিছে, কাৰোবাৰ ভণ্টিক ধৰ্ষণ কৰা বুলি আমি ঘৰত বহি থাকিম, আমি একো নকৰোঁ। আজি ইয়াত এই হিন্দু সভাখনত নাহোঁ, গ'লে আমাক মাৰিব, হয়তো আমি হিন্দুত্ববাদ কৰা বুলি 2জন মুছলমানে ক'ব। আজি আমি জয় শ্ৰীৰাম বুলি ক'বলৈ ভয় কৰোঁ, কিন্তু সিহঁতে ফোনটো আহিলে কি কয়, চালা এৰাই দিম। আমাৰ ফোনটো আহিলে কি কওঁ, হেল্ল'। আজি আমি জয় শ্ৰীৰাম ক'ব নোৱাৰোঁ, হিন্দু সভা এখনত আমি অংশগ্ৰহণ কৰিব নোৱাৰোঁ। সেইবাবে আজি কিছুদিন আগত নগাঁও কৃষ্ণ বৈশ্য বুলি কয় এজন ল'ৰা মৰিয়াই হত্যা কৰিছে মুছলমানে। আজিৰ পৰা কিছুদিন আগত সনাতন ডেকা বুলি হাজোত এজন হিন্দু ব্যক্তিক মৰিয়াই হত্যা কৰিছে মুছলমানে। দিন ৰাতি কিমান আমাৰ হিন্দুৰ ভণ্টি বাইদেউ ঘৰৰ পৰা উঠাই দি কিনে ধৰ্ষণ কৰি আছে, তাতো শুনাই নাই। কিহৰ বাবে এইবোৰ? আমাৰ বাবে, এইবোৰ আমাৰ ভুলৰ বাবে, কাৰণ আমি একত্ৰিত হ'ব পৰা নাই। আজি যদি এখন পূজা হ'লেহেঁতেন বা ফাংচন হ'লেহেঁতেন, বৰপেটাৰ হেজাৰ ল'ৰাই বাইক লৈ আহিলেহেঁতেন, এনজয় কৰিলেহেঁতেন, কিন্তু হিন্দুৰ একত্ৰিত সভাখনত আহিবলৈ সিহঁতে ভয় কৰে। এইবিলাক যেতিয়ালৈকে চলি থাকিব তেতিয়ালৈকে হিন্দু মৰিয়ে থাকিব। আৰু যদি হিন্দুৰ হত্যা ৰোধ কৰিব লাগে, আমি হিন্দু একত্ৰিত হ'ব লাগিব। আমি কোনোদিন মুছলমানক মাৰিব যাব নালাগে। যদি সকলো হিন্দু একত্ৰিত হৈ থিয় দিয়ে, তেতিয়া সকলো মুছলমানে এনাই পলাব লাগিব। আমি সেইটো কৰিব লাগিব। আমাৰ ভণ্টিজনীক কোনো মুছলমানে নি ৰাখিব নোৱাৰে যদি আমাৰ সকলো হিন্দুই একত্ৰিত হয়। সেইবাবে মই সকলোকে আহ্বান কৰিছোঁ, আহক একত্ৰিত হওঁ। সনাতন হিন্দু ধৰ্মৰ যি পৰম্পৰা, সেই ভেটি মজবুত কৰি সকলোকে মই আহ্বান কৰিছোঁ।